পৃথিৱীৰ জমিনত সৰ্বপ্ৰথম মিনাৰা যিটো মছজিদত হৈছিলে চাওক হজৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ দ্বাৰা নিৰ্মিত এই মিনাৰা পৃথিৱীৰ জমিনত সৰ্বপ্ৰথম আঙ্গুর বঞ্জরিয়াল এয়াই সেই স্থান যি স্থানত মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কাফিৰৰ আক্ৰমণত বেহুচ হৈ পৰিছিলে। এয়াই সেই বুঢ়ীৰ ঘৰ চাওক আপোনালোকে, যি বুঢ়ীয়ে মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যাত্ৰা পথত বগৰী গছৰ কাঁইট দিছিলে। এই যে মাটি আৰু পাথৰেৰে নিৰ্মিত আপোনালোকে ঘৰবোৰ দেখিছে, এয়া 1400 বছৰ পুৰণা ঘৰ, কুৰাইজ বংশৰ গাঁও এয়া চাওক আপোনালোকে। আসসালামু আলাইকুম, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজিজুৰ ৰহমান, আপোনালোকে চাইছে খবৰ ইত্যাদি। আজি টাকুৱা টুৰ এণ্ড ট্ৰেভেলছৰ ফালৰ পৰা আমাক মক্কা চহৰৰ পৰা তাইফলৈ লৈ গৈ আছে, কাৰণ তাতে ঐতিহাসিক স্থানসমূহ দেখিবলৈ পোৱা যায়। কোৰাণ হাদিছত উল্লেখ থকা ভালেখিনি জিয়াৰতৰ ঠাই তাইফতে আছে। আজি আমি এয়া প্ৰচুৰ মৰুভূমি পাৰ হৈ পেলাই আমি তাইফত যেতিয়া সোমাই আমি দেখিবলৈ পাইছোঁ, এয়া আপোনালোকেও দেখি আছে স্ক্ৰীণত কুৰাইজ বংশৰ ঘৰ দুৱাৰ। এয়া কুৰাইজ বংশৰ 1400 বছৰ আগৰ ঘৰ দুৱাৰ এনেদৰেই আছিলে, যি কুৰাইজ বংশই হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আক্ৰমণ কৰিছিলে, ইছলাম গ্ৰহণ কৰিব খোজা নাছিলে। এয়াই তেওঁলোকৰ বাসগৃহ এনেধৰণে আছিলে, পাথৰ আৰু মাটিৰে নিৰ্মাণ কৰা। এয়া আপোনালোকক ভালদৰে মই দেখুৱাই আছোঁ। এয়া চাওক আপোনালোকে, মই জুম কৰি আপোনালোকক দেখুৱাই আছোঁ কুৰাইজ বংশৰ গাঁও চাওক দৰ্শকসকল। এয়া তাইফৰ ময়দানৰ পৰা মই আজিজুৰ ৰহমান আপোনালোকক দেখুৱাই আছোঁ। টাকুৱা টুৰ এণ্ড ট্ৰেভেলছে এই সুযোগ কৰি দিছে, তাইফৰ ময়দানৰ পৰা আমাক দেখুৱাবলৈ সুযোগ কৰি দিছে। ধন্যবাদ জনাইছোঁ টাকুৱা টুৰ এণ্ড ট্ৰেভেলছক যে অসমৰ পৰা আমাক ইয়াত আনি পেলাই 60ৰ অধিক ঠাই আমাক জিয়াৰত কৰাইছে। গতিকে আপোনালোকে যদি আহে আপোনালোকে জিয়াৰত কৰিব পাৰিব। এয়া চাওক আপোনালোকে কুৰাইজ বংশৰ সেই ঘৰ দুৱাৰ। দৰ্শকসকল, যিহেতু ঐতিহাসিক স্থানসমূহ আমি জিয়াৰত কৰা আৰম্ভ কৰিছোঁ, কুৰাইজ বংশৰ এই ঘৰ দুৱাৰসমূহ পাৰ হৈ সৰ্বপ্ৰথম আমি পাইছোঁ পৃথিৱীৰ জমিনত সৰ্বপ্ৰথম যি মছজিদত মিনাৰা বনোৱা হৈছিলে, সেই মছজিদে আলী অৰ্থাৎ হজৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ দ্বাৰা নিৰ্মিত সেই মছজিদ। প্ৰিয় দৰ্শক, হজৰত আলী ৰাদিয়াল্লাহু তাআলা আনহু আছিলে খলিফা। যেতিয়া তেওঁ খিলাফতি পাইছিলে, তেতিয়া তেওঁৰ কাৰ্যালয়ৰ প্ৰয়োজন আছিলে, অফিচৰ প্ৰয়োজন আছিলে, বিচাৰ কাৰ্য চলাবলৈ বা চৰকাৰী কাম কাজ কৰিবলৈ অফিচৰ প্ৰয়োজন। এই মছজিদেই সেই অফিচ আছিলে তেওঁৰ। ইয়াৰ পৰাই তেওঁ চৰকাৰী কাম কাজ চলাইছিলে, বিচাৰ কাৰ্য চলাইছিলে, শাসন চলাইছিলে। গতিকে মছজিদে আলী সম্ভৱত এইকাৰণে নিৰ্মাণ হৈছিলে, আৰু এই মছজিদত যিহেতু মিনাৰটো প্ৰথম আৰ্হি দিয়া হৈছিলে, সেইকাৰণে এতিয়া কোৱা হয় যে এয়াই ইছলামৰ সৰ্বপ্ৰথম মিনাৰ। দৰ্শকসকল, কেৱল যে আমিয়েই টাকুৱা টুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে ইয়াতে জিয়াৰত কৰিবলৈ আহিছোঁ, টাইপ দেশৰ বিভিন্ন ঐতিহাসিক স্থানসমূহ চাবলৈ আহিছোঁ, তেনেকুৱা নহয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ দৈনিক হেজাৰ হেজাৰ মানুহ আহে এই স্থানসমূহ চাবলৈ, জিয়াৰত কৰিবলৈ। কাৰণ কোৰাণ হাদিছত স্পষ্টকৈ উল্লেখ আছে এইসমূহ স্থান, যিসমূহ স্থান আজিও তাইফত দেখিবলৈ পোৱা যায়। মছজিদে আলীৰ পৰা যদি আপুনি মাত্ৰ কেইমিটাৰমান আঁতৰত খোজকাঢ়ি আহে, তেতিয়াহ'লে দেখিবলৈ পাব কুটনি বুঢ়ীৰ ঘৰ, কুৰাইজ বংশৰ সেই বুঢ়ী, যি বুঢ়ীয়ে বগৰী গছৰ কাঁইট নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যাত্ৰা পথত পেলাই থৈছিলে দৈনিক। সেই কুটনি বুঢ়ীৰ ঘৰ আপোনালোকে দেখি আছে। দৰ্শকসকল, ইয়াতেই বিভিন্ন ধৰণে, এই তাইফতে বিভিন্ন ধৰণে নিৰ্যাতনৰ সন্মুখীন হৈছিলে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। পিছফালে যি পাহাৰ দেখিছে, বুঢ়ীৰ ঘৰৰ পিছফালে পাথৰৰ পাহাৰ, এই পাহাৰৰ পৰাই শত্ৰুপক্ষই নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গাত আক্ৰমণৰ লক্ষ্য কৰি পেলাই বগৰাই পেলাইছিলে। কিন্তু হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া প্ৰত্যক্ষ কৰিছিলে যে পাহাৰৰ পৰা পাথৰ বাগৰি আহি আছে, তেতিয়া পাথৰক নিৰ্দেশ দিছিলে, হে পাথৰ, তুমি যদি কোনো মানুহৰ হুকুমত আহি আছা তেতিয়াহ'লে নাহিবা, তাতে ৰখি যোৱা, আৰু যদি মহান আল্লাহৰ হুকুমত আহি আছা তেতিয়াহ'লে তুমি আহিব পাৰা, মোক আক্ৰমণ কৰিব পাৰা। তেতিয়া পাথৰ তাতে ৰখি আছিলে, আৰু আজিও সেই পাহাৰ এনেকৈ আছে, সেই পাথৰসমূহ এনেকেই আছে। চাওক আপোনালোকে 1400 বছৰ আগৰ সেই ঐতিহাসিক স্থানসমূহ আজি দেখিবলৈ পায়। মই নিজে হতবাক যে যেনেধৰণে মৌলানাসকলে আমাক হাদিছ শুনাইছিলে বা কোৰাণ হাদিছৰ কথা উল্লেখ কৰিছিলে, আমাৰ আগত কাণ পাতি ধ্যানৰ সৈতে আমি শুনিছিলোঁ, ঠিক তেনেকৈ আজি হুবহু পালোঁ। দৈনিক কাঁইট দি পেলাই নবীজীৰ যাত্ৰা পথত বাধাৰ সৃষ্টি কৰা মানুহজনীয়ে যেতিয়া, বুঢ়ীগৰাকী যেতিয়া হঠাৎ এদিন কাঁইট নিদিয়া হ'ল, তেতিয়া নবীজীয়ে বুঢ়ীগৰাকীৰ খবৰ ল'বলৈ ঘৰত আহিছিলে, আহি দেখে অসুস্থ। কিন্তু বুঢ়ীগৰাকী আচৰিত হৈ গৈছিলে যে মই ইমান তেওঁক জ্বালা যন্ত্ৰণা দিছোঁ, কিন্তু আজি হঠাৎ মোৰ ঘৰত নিশ্চয় মোৰ বিচাৰ কৰিব। কিন্তু মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে
যাত্ৰাপথৰ কাইটৰ কোনো কথাই উল্লেখ নকৰিলে, বৰঞ্চ বুঢ়ীৰ বেমাৰৰ খবৰহে লৈছিলে। মহানবীৰ মহানুভৱতা দেখি পেলাই বুঢ়ীয়ে কান্দি কান্দি ক্ষমা খুজিছিলে। তেওঁ যি ভুল কৰিছিলে, যি নিৰ্যাতন কৰিছিলে, যি কাইট পেলাইছিলে, সকলো ভুল হৈছিল বুলি স্বীকাৰ কৰিছিলে। মই যি স্থানত থিয় হৈ আছোঁ, এই স্থানতে মহানবী সাল্লাল্লাহু আলাইহি সাল্লাম দিনৰ প্ৰচাৰৰ নামত আহিছিলে ইয়াতে, ইছলামৰ প্ৰচাৰৰ নামত আহিছিলে ইয়াতে। আৰু ইয়াত আহি টাইপ চৰৰ এই স্থানতে তেওঁক মানে আক্ৰমণ কৰা হৈছিলে। আক্ৰমণত তেওঁ বেহুচ হৈছিলে। আৰু তেওঁক এয়া চাওক আপোনালোকে, এইটো বাগান ভিতৰত দেখাই দি আছোঁ। বৰ্তমান আঙুৰ নাই, আঙুৰৰ বাগান বুলি কয়। এই স্থানত, যিটো স্থান আপোনালোকে দেখি আছে, এতিয়া কবি খেতি কৰিছে ইয়াতে, এই স্থানতে তেওঁ বেহুচ হৈ পৰি আছিলে। ইয়াত আছিলে আগত আঙুৰৰ বাগান। এই আঙুৰৰ বাগানৰ মানে আঙুৰৰ ৰস খুৱাই পেলাই তেওঁক মানে আকৌ হুচ কৰিছিলে এজন যুৱকে। কাফিৰৰ আক্ৰমণত বেহুচ হৈছিলে। ইমানেই ভয়ংকৰ আক্ৰমণ কৰিছিলে, আক্ৰমণত বেহুচ হৈ গৈছিলে। ইছলাম প্ৰচাৰৰ নামত নানা নিৰ্যাতন সহ্য কৰি আজি আমি ইছলাম পাইছোঁ। মহানবী সাল্লাল্লাহু আলাইহি সাল্লাম নানা নিৰ্যাতন সহ্য কৰিছে কাৰণে আজি আমি ইছলাম পাইছোঁ। টাইফৰ ময়দানত কেৱল টাকুৱা টুৰ এণ্ড ট্ৰেভেলছে আমাক এইখিনি স্থানেই যে জিয়াৰত কৰাইছে তেনেকুৱা নহয়, আন এক উল্লেখনীয় স্থানত আমাক লৈ গৈছে। সেয়া হৈছে মছজিদে জুলকাৰনাইন। জুলকাৰনাইন আছিলে বাদশ্বাহ, জুলকাৰনাইন আছিলে ইমানদাৰ, জুলকাৰনাইন আছিলে শাসনকাৰী, যি সুশাসন চলাইছিলে, সদায় উপকাৰকাৰী, যিয়ে সদায় উপকাৰ কৰিছিলে মানৱ জাতিৰ। তেওঁ তেওঁৰ সেনা সৈন্য লৈ পেলাই এদিন এনেকুৱা এক স্থানত গৈছিলে, ইমানেই দূৰত গৈছিলে য'ত কোনো মানৱ সভ্যতাৰ উপস্থিতি দেখা পোৱা নাছিল। কিন্তু গৈ 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 পৃথিৱীৰ এনে এক প্ৰান্তত এনে এক জাতিক দেখা পালে, যি জাতি কান্দি আছিলে, যি জাতি আৰ্তনাদ কৰি আছিলে নিজকে ৰক্ষা কৰিবলৈ। তেতিয়া বাদশ্বাহ জুলকাৰনাইনে সুধিছে, তোমালোকৰ কি হ'ল? উত্তৰত কৈছিলে, হে বাদশ্বাহ, আমাক ৰক্ষা কৰক, আমাক নিৰ্যাতনকাৰীৰ হাতৰ পৰা, জুলুমকাৰীৰ হাতৰ পৰা আমাক ৰক্ষা কৰক। কোনে তোমালোকক জুলুম কৰিছে? কি জুলুম কৰিছে? হে বাদশ্বাহ, আমাক ইয়াজুজ আৰু মাজুজ নামৰ এই জাতিটোৱে বহুত জুলুম কৰি আছে, বহুত নিৰ্যাতন কৰি আছে, আমাক ৰক্ষা কৰক। উত্তৰত জুলকাৰনাইন বাদশ্বাহে কৈছিল, ৰক্ষাকাৰী মই নহয়, মই কেতিয়াও তোমালোকক ৰক্ষা কৰিব নোৱাৰোঁ, ৰক্ষা কৰিব মহান আল্লাই। তোমালোকে কেৱল মোক সহায় কৰা যাতে মই তোমালোকৰ আৰু ইয়াজুজ মাজুজ জাতিটোৰ মাজত এটা দেৱাল সৃষ্টি কৰিব পাৰোঁ। তোমালোকে মোক লোহা আনি দিয়া, তোমালোকে মোক তাম আনি দিয়া, যাৰ সহায়ত মই এক কঠোৰ দেৱাল সৃষ্টি কৰি মহান আল্লাহৰ সহায়ত। ঠিক তেনেকুৱাই জুলকাৰনাইন বাদশ্বাহক তেওঁলোকে লোহা আৰু তামৰ যোগাৰ ধৰোঁতেই তেওঁলোকৰ সহায়ত জুলকাৰনাইন বাদশ্বাহে দুই পাহাৰৰ মাজতে এনেকুৱা এক প্ৰাচীৰ, এনেকুৱা এক দেৱাল নিৰ্মাণ কৰিলে, যি দেৱালৰ তলতে ৰৈ গ'ল ইয়াজুজ আৰু মাজুজ জাতিটো। আৰু এনেকুৱা কঠোৰ দেৱাল আছিলে, কেতিয়াও তেওঁলোকে এয়া ভাঙি আহিব নোৱাৰিব। কাৰণ জুলকাৰনাইন বাদশ্বাহে কৈছিলে যে যেতিয়ালৈকে আল্লাহৰ হুকুম নহয় তেতিয়ালৈকে এই দেৱাল পাৰ হ'ব নোৱাৰিব, কোনো প্ৰকাৰেই পাৰ হ'ব নোৱাৰিব ইয়াজুজ আৰু মাজুজ নামৰ এই জাতিটো। গতিকে আমি পাইছোঁ যে ইয়াজুজ আৰু মাজুজ জাতিটো এনেকুৱা এক সময়ত ওলাই আহিব, যিটো সময় কিয়ামতৰ সময় হ'ব। তেতিয়া তেওঁলোকে পাহাৰ খান্দি এই জাতিটো ওলাই আহিব, পৃথিৱীবাসীক আক্ৰমণ কৰিবলৈ, মানৱ জাতিক আক্ৰমণ কৰিবলৈ, মানৱ জাতিক শোষণ কৰিবলৈ, নিৰ্যাতন কৰিবলৈ ওলাই আহিব। তেতিয়া সেয়াই থাকিব কিয়ামতৰ আলামত, তাৰ পৰাই আৰম্ভ হ'ব কিয়ামতৰ আলামত। গতিকে আমি সেই জুলকাৰনাইন বাদশ্বাহৰ মছজিদত আহিছোঁ, য'ত মহানবী নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই মছজিদৰ পৰা এহৰামৰ কাপোৰ পিন্ধি উমৰাৰ নিয়তেৰে পুনৰ মক্কালৈ বুলি ৰাওনা হৈছিলে, পুনৰ কাবা ঘৰৰ দিশে ৰাওনা হৈছিলে। সেইকাৰণে আমিও যদি ইয়াত আহি পেলাই এহৰামৰ কাপোৰ পিন্ধি উমৰা লওঁ, তেতিয়া এক ডাঙৰ উমৰাৰ সওৱাব পোৱা যায়, এক ডাঙৰ উমৰা হয় বুলি আমি জানো। গতিকে আমিও ইয়াত জিয়াৰতৰ সমানে সমানে টাইফৰ ময়দানৰ মিকাতত থকা এই জুলকাৰনাইন বাদশ্বাহৰ এই মছজিদৰ পৰাই আমি এহৰামৰ কাপোৰ পিন্ধি টাকুৱা টুৰ এণ্ড ট্ৰেভেলছৰ সকলো ব্যক্তিয়ে উমৰাৰ নিয়ত কৰি মক্কালৈ বুলি পুনৰ ৰাওনা হ'ম। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে আহিব বিচাৰে, মক্কা আৰু মদিনাৰ বিভিন্ন ঠাই জিয়াৰত কৰিব বিচাৰে বা উমৰা হজৰ উদ্দেশ্যে আপুনি আহিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ডিছপ্লেত দিয়া নাম্বাৰৰ সৈতে আপোনালোকে কণ্টেক্ট কৰিব লাগিব। কাৰণ টাকুৱা টুৰ এণ্ড ট্ৰেভেলছৰ প্ৰচাৰ এইবাবেই কৰি আছোঁ, কাৰণ মই নিজে তেওঁলোকৰ লগত আহিছোঁ, তেওঁলোকে মোক কি কি সুবিধা দিছে বা বাকী উমৰা হজ যাত্ৰীসকলক কি কি সুবিধা দিছে আমি সকলো নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ, আপোনালোককো দেখুৱাইছোঁ। যাৰ কাৰণে আমি ক'ব পাৰোঁ টাকুৱা টুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে আপোনালোকে নিশ্চিতভাৱে আহিব পাৰে, কোনো ধৰণৰ
অসুবিধা নোহোৱাকৈ। শেষত আৰু এটা কথা কৈ দিওঁ যে মই কোনো মুফতি নহয়, মই কাৰী নহয়, মই হাদিছ বৰ্ণনাকাৰী নহয়। এই ভিডিঅ'ত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমাৰ দৃষ্টিৰে চাব বুলি মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ।